কৰিছোঁ বা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ আমাক দুয়োজনকে অনুমতি দিলে, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰা ডাঙৰীয়াক আৰু মোক অনুমতি দিলে। আজি আমাৰ কংগ্ৰেছৰ বিধায়িনী দলৰ লগত আমি দুয়োগৰাকী অধ্যক্ষ মহোদয়ক লগ পালোঁ। আজি এই বিশেষ অধিৱেশনৰ নেতৃত্ব লোৱাৰ বাবে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগে লগে আমি সতীৰ্থসকলকো পালোঁ। আজি কিছু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছক নিমন্ত্ৰণ কৰা গৈছিল, তেওঁলোকৰ লগতো আমি কিছু চেলফি আমি ল'বলৈ এটা সুযোগ পালোঁ আৰু ভিতৰতো সকলোৱে দেখিছেই, যদি প্ৰশান্ত ফুকন ডাঙৰীয়াই খুব সুন্দৰকৈ ভূপেন হাজৰিকাৰ গীত গাইছে, লগে লগে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াও খুব সুন্দৰকৈ তেওঁ সহযোগ কৰিছে আৰু এটা ভাল সক্ৰিয় এটা পজিটিভ পৰিস্থিতিত পৰিৱেশৰ ভিতৰত চৰ্চা হৈ আছে। ইতিমধ্যে আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও কিছু গুৰুত্বপূৰ্ণ কথাখিনি প্ৰকাশ কৰিলে আৰু তেওঁ যিদৰে ক'লে যে আমাৰ ফালৰ পৰা সমৰ্থন আছে আৰু আমি বিচাৰোঁ যে আমি সদায় চেষ্টা কৰিব লাগে যে সুধাকান্ত ভাৰতৰত্ন প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকা আমালোকৰ মাজত সদায় সজীৱ হৈ থাকক।